আজি আমি আৰম্ভ কৰিম ক্লাছ 9 মেথছৰ ৰিভিজন 1ৰ 10ৰ 3টো 8 প্লাছ ৰুট অভাৰ 3 হোল ইনটু 2 প্লাছ ৰুট অভাৰ 3 যিটো অংক আমি কৰিব গৈ আছোঁ 10ৰ 3টো এইটো ইয়াৰ পৰা আমাৰ কোনো সূত্ৰত যোৱা নাই, এইটোতো যোৱা নাই, এইটোতো যোৱা নাই আৰু এইটোতো যোৱা নাই, গতিকে এইটো আমি বিনা সূত্ৰত কৰিব লাগিব। তো আমি কেনেকৈ কৰিম? এতিয়া যিহেতু এইটো অংক আমাৰ কোনো সূত্ৰত যোৱা নাই, তো আমি কেনেকৈ কৰিম? আমি জানো যে ব্ৰেকেটে আমাক পূৰণ বুজায়, ইহঁত দুটা এই দুটাৰ লগত পূৰণ হৈ আছে, মানে ইয়াৰ পৰা যদি আমি 8ক পাতোঁ, ইয়াৰ পৰা আমাৰ এই গোটেই ভাগটো পাতিম, আকৌ ইয়াৰ পৰা প্লাছৰ ৰুট 3 লগত ইয়াৰ এই গোটেই ভাগটো, মানে এই 8টো এই দুটাৰ লগত পূৰণ হৈ থাকিব, আকৌ এই ৰুট 3টো এই দুটাৰ লগত পূৰণ হ'ব। তো আমি এনেকৈ দেখাব লাগিব যে 8টো পূৰণ হৈ আছে এই গোটেইখিনিৰ লগত, চেম বহাই দিম 2 প্লাছ ৰুট অভাৰ 3, আকৌ এই প্লাছ ৰুট 3টো পূৰণ হৈ আছে, প্লাছ ৰুট 3টো পূৰণ হৈছে এই গোটেইখিনিৰ লগত 2 প্লাছ ৰুট অভাৰ 3। এইটো আমি যদি আমাৰ কোনো অংক যদি আমাৰ সূত্ৰত নপৰে, আমি এই ছিষ্টেমত আমি কৰিম। কোনো অংক যদি আমি বিনা সূত্ৰত কৰিব হয় বা সূত্ৰত নপৰে, তো আমি এই হিচাপত কৰিম যে এইটো এই দুটাৰ লগত পূৰণ হৈ থাকিব, মানে ইয়াৰ পৰা এটা পাতিম, ইয়াৰ পৰা গোটেইখিনি, আকৌ ইয়াৰ পৰা আছে প্লাছৰ ৰুট 3 সেইটো পাতিম, আকৌ ইয়াৰ পৰা গোটেইখিনি। এতিয়া পূৰণ কেনেকৈ কৰিম চোৱা। এতিয়া আমি জানো যে আকৌ ব্ৰেকেটে পূৰণ বুজায়, মানে এই 8টো আকৌ এই দুটাৰ লগত পূৰণ হৈ আছে, তো 8ৰ লগত এইটোকো পূৰণ কৰিম, 8ৰ লগত এইটোকো পূৰণ কৰিম। তো 8 দুগুণ কিমান হ'ব পূৰণ কৰিলে? 8 দুগুণ 16, প্লাছৰ জেগাত প্লাছ, আকৌ 8ৰ লগত যদি মই ৰুট 3 পূৰণ কৰোঁ, তো এইটো 8 3 গুণ 24 নহয়, কাৰণ ইয়াত ৰুট অভাৰ নাই, ইয়াত ৰুট অভাৰ আছে, গতিকে এইটো আমি তেনেকৈ পূৰণ কৰিব নোৱাৰিম। তো আমি 8ৰ লগত যদি আমি ৰুট 3 পূৰণ কৰোঁ, এইটো হ'ব 8 ৰুট অভাৰ 3 এইটো। আকৌ চেম একেদৰে এইটোৰ লগতো আমি এই দুটা পূৰণ কৰিম, প্লাছে প্লাছ ৰুট 3 লগত যদি মই 2 পূৰণ কৰোঁ, ৰুট 6 নহ'ব, এইটো হ'ব 2 ৰুট অভাৰ 3। ৰুট 3 লগত যেনেকৈ 8ৰ লগত ৰুট 3 পূৰণ কৰোঁতে 8 ৰুট 3 হৈছে, তেনেকৈ ৰুট 3 লগত 2 পূৰণ কৰিলে হ'ব 2 ৰুট অভাৰ 3, প্লাছে প্লাছ ৰুট 3 পূৰণ কৰিলে কিমান হ'ব? ৰুট 3 পূৰণ কৰিলে আমাৰ হ'ব ৰুট অভাৰ 9, আকৌ যদি আমি 9ৰ বৰ্গমূলতে কিমান হৈ আছে? 3, নাইবা আমি এনেকৈ বুজিলে হ'ব যে ৰুট 3 পূৰণ কৰিলে আমাৰ অনলি 3 হ'ব, মানে যেতিয়া আমি ৰুট থকা দুটা সংখ্যা পূৰণ কৰিম, তেতিয়া আমি ৰুট নথকা এটা সংখ্যা পাম। বা এনেকৈ বুজিলে হ'ল যে ৰুট 3 পূৰণ কৰিলে হ'ব ৰুট 9, আকৌ ৰুট 9ৰ বৰ্গমূল কিমান? 3। এতিয়া আমি কি কৰিম? এতিয়া আমি এই 16ৰ লগত আমি 3 যোগ কৰিব লাগিব, 16ৰ আগতো যোগ চিন, 3ৰ আগতো যোগ চিন, তো যোগে যোগ কৰিব লাগিব। তো 16ৰ লগত 3 যদি যোগ কৰোঁ 19, আৰু 16ৰ লগত 3 যোগ কৰিলে 19। এতিয়া যদি এইখিনি চাওঁ, ইয়াত আছে 8টা ৰুট 3, ইয়াত আছে 2টা ৰুট 3, আৰু যোগ হৈ আছে, কাৰণ ইয়াতো যোগ চিন, ইয়াতো যোগ চিন। তো আমি যদি যোগ কৰোঁ, তে 8টা ৰুট 3 লগত যদি মই 2টা ৰুট 3 যোগ কৰোঁ, তে মোৰ হৈ আছে 10টা ৰুট 3 যুগত, কাৰণ আমাৰ যুগৰ বেছি আছে, গতিকে যুগত হ'ব। এইটো 8টা ৰুট 3 লগত যদি মই 2টা ৰুট 3 যোগ কৰোঁ, আমাৰ কেইটা ৰুট 3 হ'ব? 10টা ৰুট 3। এই দুটা আৰু আমি যোগ কৰিব নোৱাৰিম, এতিয়া থাকি যাব এইটো। নেক্সট আমাৰ এতিয়া আমি কৰিম 10ৰ 4টো। এই 4টো কি কৈছে চোৱা, 1/1 প্লাছ ৰুট 2। এইটোতো এনেকুৱা কোনো সূত্ৰত নাযাব, আৰু এইটোতো এনেকৈ আমি পূৰণো কৰিব নোৱাৰিম। তো এইটো আমি কি কৰিম? এই ওপৰটোক লব বুলি কয়, তলৰটোক হৰ বুলি কয়। যিহেতু এই তলত আমাৰ ৰুট অভাৰ আছে, মানে কি আমাৰ হৰটো অপৰিমেয় হৈ আছে, তো আমি এইটোত আমি কি কৰিব লাগিব? হৰ পৰিমেয় কৰা নিয়মত কৰিব লাগিব। তাই হৰ পৰিমেয় কেনেকৈ কৰে মই এতিয়া কৰি দিম বাৰু। আমাৰ এইটো অংকৰ নিয়মটো যেনেকুৱা হ'ব, আমাৰ বাকী এইকেইটা একেই হ'ব। এইটোতো আমি হৰ পৰিমেয় কৰিম, এইটোতো হৰ পৰিমেয় কৰিব লাগিব, এইটো হৰ পৰিমেয়, বাকী আটাইকেইটা অংক এক নিয়মতে যাব, হৰ পৰিমেয় কৰা নিয়মত যাব। তো আমি এতিয়া শিকোঁ যে হৰ পৰিমেয় কেনেকৈ কৰে। চোৱা, এই ওপৰটোক লব বুলি কয়, আৰু তলৰটোক কি বুলি কয়? হৰ বুলি কয়। এইটো আমি হৰ পৰিমেয় কৰোঁ কেনেকৈ চোৱা। প্ৰথম চেম পাতিম যে 1 প্লাছ ৰুট অভাৰ 2, ওপৰক লব বুলি কয়, তলত কি বুলি ক'ব? হৰ। তো হৰ পৰিমেয় কৰাৰ নিয়মটো চোৱা, আমি ইয়াত এটা পূৰণ চিন দি, এইটো লব এইটো হৰ, এই হৰ যিখিনি আছে এই হৰখিনিকে মাজৰ চিনটো সলাই ইয়াতো পূৰণ কৰি দিম, ইয়াতো পূৰণ কৰি দিম। মই আৰু এবাৰ কৈ আছোঁ, হৰ পৰিমেয় কৰা নিয়মটো হৈছে, হৰ মানে তলৰখিনি, এই তলৰখিনিকেই মাজৰ যিটো চিন আছে, যদি প্লাছ থাকে আমি মাইনাছ কৰি দিম, আৰু যদি মাইনাছ থাকে তে আমি কি কৰিব লাগিব? প্লাছ কৰিব লাগিব। এই তলৰ যিখিনি আছে এইখিনিকে খালি আমি মাজৰ চিনটো সলাই ইয়াত আৰু ইয়াত আমি বহাই দিম। যেনেকৈ কি আছে তলত 1 প্লাছ ৰুট 2, তো আমি বহাব লাগিব 1 মাইনাছ ৰুট অভাৰ 2,
আৰু ওপৰত যি বহাম তলতো আমি সেইটোৱে বহাই দিম 1 মাইনাছ ৰুট অভাৰ 2 এইটো আমি ব্ৰেকেট দি দিম এইটো তো আমি এইটো কি নিয়মত কৰিছোঁ এইটোকে কয় হৰ পৰিমেয় কৰি মই আৰু এবাৰ কওঁ হৰ পৰিমেয় কেনেকৈ কৰিম এইটো হৈছে আমাৰ প্ৰশ্নটো তাক চেম পাতিম মাজত এটা পূৰণ চিন দিম হৰ মানে তলৰখিনি এই তলৰখিনিকে মাজত যিটো চিন থাকিব চিনটো সলাই ওপৰ আৰু তলত বহাই দিম এতিয়া সদায় মন কৰিবা হৰ পৰিমেয় কৰিলে আমাৰ তলত এইটো সূত্ৰত যাব চোৱা এইটো সূত্ৰ এটা হৈ আছে এইটো যদি আমি এ ধৰোঁ এইটো যদি আমি বি বুলি কওঁ তো এইটো হৈ আছে এ প্লাছ বি আকৌ এইটোক আমি এ ধৰিছিলোঁ ৰোডটোক আমি বি ধৰিছিলোঁ তো হৈ আছে এ প্লাছ বি হোল ইনটু এ মাইনাছ বি তাৰমানে কোনটো সূত্ৰত গৈ আছে এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ মানে এইটো আমাৰ এইটো সূত্ৰত গৈ আছে এ প্লাছ বি হোল ইনটু এ মাইনাছ বি তো আমি কৰিব লাগিব এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ এতিয়া আমাৰ এইটো সূত্ৰত কৰিব লাগিব এ প্লাছ বি হোল ইনটু এ মাইনাছ বি এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ তেনেকৈ আমাৰ এইটো এ ধৰিম আমি এইটোক বি বুলি ক'ম এইটো এ এইটো বি আমাৰ সূত্ৰ হৈ আছে এ প্লাছ বি হোল ইনটু এ মাইনাছ বি আমি কৰিব লাগিব এইখিনি এতিয়া চোৱা এতিয়াতো আমি তলত গম পালোঁ যে আমাৰ এইটো সূত্ৰত গৈ আছে এ প্লাছ বি হোল ইনটু এ মাইনাছ বি এইটো কি হ'ব এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ মানে এইটো আমি এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ কৰিম তে আমাৰ এ কিমান হ'ব এ হ'ব 1 ওপৰত দিব লাগিব স্কুৱেৰ সূত্ৰত মাইনাছ চিন আমি ইয়াত মাইনাছ দিব লাগিব বি স্কুৱেৰ সূত্ৰত কি আছে এ স্কোৱাৰ পিছত মাইনাছ বি স্কোৱাৰ আমি ইয়াত দিব লাগিব মাইনাছ বি বুলি ক'লে কোন হ'ব এইটো এ এইটো বি আকৌ এইটো এ এইটো বি তো বি আমাৰ হৈ আছে ৰুট 2 দিব লাগিব ৰুট 2 হোল স্কুৱেৰ এইটো আৰু ওপৰত কি হৈ আছে চোৱা 1 মাইনাছ ৰুট 2ৰ লগত একটো পূৰণ হৈ আছে এইটো পূৰণ বুজাই আছে 1 মাইনাছ ৰুট 2ৰ লগত একটো কি হৈছে পূৰণ তো কিমান হ'ব 1 মাইনাছ ৰুট 2 এগুণ 1 মাইনাছ ৰুট অভাৰ 2 এইটো এতিয়া ইয়াত পিছৰখিনি কি হ'ব ওপৰত আমি চেম ৰাখিলোঁ 1 মাইনাছ ৰুট 2 আৰু তলত কি আছে চোৱা 1ক স্কোৱাৰ কৰিলে কিমান হ'ব 1 এগুণ 1 মাইনাছৰ ঠাইত মাইনাছ আৰু এইফালে ৰুট 2ক স্কোৱাৰ কৰিলে কিমান হ'ব ৰুট 2ক স্কোৱাৰ কৰিলে ৰুট 4 আৰু ৰুট 4ৰ বৰ্গমূল কিমান 2 বা আমি শিকিছিলোঁ যে স্কোৱাৰ ৰুট থাকিলে স্কোৱাৰ ৰুট নাইকিয়া হৈ যাব থাকিব কিমান আমাৰ 2 এতিয়া ওপৰত আকৌ চেম 1 মাইনাছ ৰুট 2 আৰু এইফালে বিয়োগ হৈ আছে তো 1ৰ পৰা 2 নাযায় 2ৰ পৰা যদি মই 1 বিয়োগ কৰোঁ কিমান হ'ব 1 কিন্তু বিয়োগত কাৰণ বিয়োগৰ আমাৰ বেছি আছে এতিয়া আমি কি কৰিম এই বিয়োগটো অতৰাবলৈ আমি কি কৰিব লাগিব এই বিয়োগটোক এই ওপৰত দুবাৰ পূৰণ কৰি দিব লাগিব মানে ইয়াত প্লাছ চিন আছে ইয়াত মাইনাছ চিন আছে তো আমি এই বিয়োগ চিনটো যদি এই দুটাৰ লগত পূৰণ কৰি দিওঁ ইয়াৰ পৰা আমাৰ মাইনাছটো প্লাছ হৈ যাব তেনেকৈ এইটো মাইনাছে প্লাছে মাইনাছ লগত 1 মানে 1 আছে 1 আকৌ মাইনাছে প্লাছ লগত ৰুট 2 এতিয়া এই মাইনাছটো হৈ গ'ল প্লাছ আৰু তলত 1 আছে 1টো আমি নিদিলেও হ'ব এইটোৱে আৰু আমাৰ 1টো মানে মাইনাছ 1টো প্লাছ 1 হৈ যাব মাইনাছ 1টো আমাৰ প্লাছ 1 হৈ যাব এইটো মই এবাৰ কওঁ তলত যদি মাইনাছ চিনটো থাকে এই মাইনাছ চিনটো আমি এই দুটাৰ লগত পূৰণ কৰি দিলে মাইনাছ চিনটো প্লাছ হৈ যায় যেনেকৈ মাইনাছে প্লাছে মাইনাছ 1ৰ ঠাইত 1 আকৌ মাইনাছে প্লাছ ৰুট 2ৰ ঠাইত ৰুট 2 তলত 1 দিলেও হ'ব নিদিলেও হ'ব আৰু মাইনাছ 1টো কি হৈ যাব প্লাছৰ 1 এইটোৱে এইটো হৈছে আমাৰ হৰ পৰিমেয় নিয়ম তো বাকীবোৰ এনেকুৱাই এতিয়া আমি 5 নম্বৰটো কৰোঁ চেম তলত হৰখিনি এইটো লব এইটো হৰখিনি অপৰিমেয় হৈ আছে গতিকে আমি হৰ পৰিমেয় কৰিব লাগিব 4 নম্বৰটো যেনেকৈ কৰিছোঁ এইটো আমি তেনেকৈ কৰিম কেনেকৈ কৰিম চোৱা প্ৰথম চেম ৰাখিম 4 তলত থাকিব ৰুট 7 প্লাছ ৰুট অভাৰ 3 ইয়াত এটা আমি পূৰণ চিন দি এটা আমি ভগ্নাংশৰ চিন দি ল'ম এতিয়া নিয়মটো কি আছিল যে হৰ পৰিমেয় হৰ মানে তলৰখিনি এই হৰ পৰিমেয় কৰাৰ নিয়মটো হৈছে এই তলত যিখিনি আছে এই তলৰখিনিকে আমি মাজৰ চিনটো সলাই ইয়াত আৰু ইয়াত আমি বহাই দিম যেহেতু নিয়মটো হৈছে হৰ পৰিমেয় তাই আমি হৰ পৰিমেয় কেনেকৈ কৰিম এই তলত যিখিনি আছে এই তলৰখিনিয়ে মাজত যিটো চিন আছে প্লাছ সেই প্লাছটো আমি সলাই মানে প্লাছটো আমি মাইনাছ কৰি এই ইয়াত আৰু আমি ইয়াত বহাই দিম নহয় জানো সেইটোৰ নিচিনাই কৰিম আমি এইটো লব এইটো হৰ পৰিমেয় কৰাৰ নিয়মটো হৈছে তলৰখিনিক মাজৰ চিনটো সলাই এই ওপৰ আৰু তলত বহাই দিব লাগে তাই আমি বহাই দিওঁ কি আছে 7 প্লাছ ৰুট 3টো আমি কেনেকৈ বহাম 7 মাইনাছ ৰুট অভাৰ 3 চৰি ৰুট অভাৰ 7 আৰু ৰুট অভাৰ 7 মাইনাছ ৰুট অভাৰ 3 ইয়াতো চেম ৰুট অভাৰ 7 মাইনাছ ৰুট অভাৰ 3 গম পাই আছোঁ
হৰ পৰিমেয় কৰাৰ নিয়মটো কি আছিল এইটো লব এইটো হৰ তে হৰ পৰিমেয় কৰাৰ নিয়মটো আছিল যে এনে ধৰণৰ যে তলত যিখিনি থাকিব আমি এইখিনিকে মাজৰ চিনটো সলাই অৰ্থাৎ প্লাছ থাকিলে মাইনাছ মাইনাছ থাকিলে প্লাছ তলৰ চিনটো সলাই আমি এই ওপৰ তলত আমি সেম বহাই দিম ইয়াত চোৱা √7 প্লাছ √3 আছে গতিকে আমি কি কৰিছোঁ √7 মাইনাছ √3 আৰু ওপৰত যিটো পাতিম তলতো আমি সেইটোৱে বহাম আৰু আমি ইয়াত চাইডত লিখি দিম হৰ পৰিমেয় কৰি এইটো এইটা আমি ব্ৰেকেটৰ ভিতৰত ভৰাই দিওঁ এইটো এতিয়া কি কৰিম আমি শিকি আহিছোঁ যে হৰ পৰিমেয় কৰি তলত কোনটো সূত্ৰত যায় a প্লাছ বি হোল ইনটু a মাইনাছ বি মানে এইটো আমি a ধৰিম এইটোক আমি b ধৰিম আকৌ এইটো a এইটো কি b তো এইটো যদি আমি a ধৰোঁ তে আমাৰ হৈ আছে a প্লাছ বি আৰু a মাইনাছ বি ইয়াৰ সূত্ৰটো কি হ'ব a প্লাছ বি হোল ইনটু a মাইনাছ বিৰ সূত্ৰ হৈছে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ আমি √7টোক a বুলি ধৰিম আৰু √3ক আমি b বুলি ধৰোঁ তো এইটো a এইটো b তো আমাৰ সূত্ৰ হৈছে a প্লাছ বি হোল ইনটু a মাইনাছ বি তো সূত্ৰ কি হ'ব a স্কোৱাৰ মাইনাছ b স্কোৱাৰ a হ'ব √7 আৰু b হ'ব √3 তো আমাৰ সূত্ৰ মতে কৰোঁ সূত্ৰটো আছিল a স্কোৱাৰ মাইনাছ b স্কোৱাৰ a হ'ব √7 স্কোৱাৰ দিলে হোল স্কোৱাৰ দিব লাগিব ৰুট ওভাৰ থাকিলে মাইনাছ b স্কোৱাৰ b হ'ব √3 ওপৰত স্কোৱাৰ আৰু ৰুট থাকিলে স্কোৱাৰটো আমি এনেকৈ হোল স্কোৱাৰ দিব লাগিব সদায় মন কৰিবা হৰ পৰিমেয় কৰি আমি তলত সদায় এইটো সূত্ৰই ব্যৱহাৰ কৰিম a প্লাছ বি a মাইনাছ বি a স্কোৱাৰ মাইনাছ b স্কোৱাৰ আৰু ওপৰত কি হৈ আছে চাইড লগত এইকেইটা পূৰণ হৈ আছে তে পূৰণ কৰি দিওঁ চাইড লগত পূৰণ হৈ আছে কোন √7 মাইনাছ √3 এইটো চাইড লগত যেহেতু এইখিনি পূৰণ হৈ আছে গতিকে এইটো পূৰণত দেখাই দিছোঁ এতিয়া আমি কি কৰিম ওপৰত সেম ৰাখোঁ 4 √7 মাইনাছ √3 আৰু তলত আমি কৰি যাওঁ √7 স্কোৱাৰ পালে কি হ'ব আমি বহুতকেইটা শিকি আহিছোঁ যে ৰুট থকা সংখ্যাই যদি স্কোৱাৰ পায় তে এই ৰুটটো নাইকিয়া হৈ যায় তো √7 স্কোৱাৰ পালে হৈ যাব আমাৰ অনলি 7 মাইনাছ আকৌ √3 স্কোৱাৰ পালে কিমান হ'ব অনলি 3 আমি তেনেকৈ বুজিবও পাৰোঁ যে √3 স্কোৱাৰ পালে হ'ব √9 আৰু √9ৰ বৰ্গমূল 3 আমি এনেকৈ বুজিলে হ'ল যে √3 যদি স্কোৱাৰ পায় স্কোৱাৰ ৰুট নাইকিয়া হৈ যাব থাকিব কেৱল 3 এতিয়া ওপৰখিনি আকৌ আমি সেম ৰাখোঁ 4 ইনটু √7 মাইনাছ √3 আৰু তলত কিমান হ'ব 7ৰ পৰা 3 বিয়োগ কৰিব কৈ আছে তো 7ৰ পৰা 3 যদি মই বিয়োগ কৰি দিওঁ কিমান থাকিব 4 এতিয়া তলৰ 4 ওপৰৰ 4 কেঞ্চেল তাত আমাৰ থাকিল কি √7 মাইনাছ √3 আৰু তলত কিমান থাকিব 1 আৰু তলত 1টো আমাৰ নিদিলেও কোনো কথা নাই তো এইটো আমাৰ হৰ পৰিমেয় হৈ গ'ল কাৰণ তলত যেতিয়া 1 হৈ যাব তো আমাৰ হৰটো পৰিমেয় হৈ গ'ল না এইটোৱে